Hi everyone, good morning. Welcome back to my channel. Kali mane বৰষুণ জাক দিয়াতে একদম বতৰটো একদম পুৰা ঠাণ্ডা হৈ গৈছে আৰু এফালে ধুনিয়া ধুনিয়া বতাহ মাৰি আছে আৰু টিকলি ঘটকো মানে স্কুললৈ পঠাই গৈলো আজৰি হৈলো একদিন মানে দৌৰাদৌৰিটো নামঘৰলৈ মানে গৈয়ে থকা হৈছে কাপোৰ কানিবিলাক মানে তেনেকৈ ইজৰ পিছত সিজু পিন্ধি তেনেকৈ থৈ থকা হৈছে যে তাকে পটাপট ব্লু কাপোৰবোৰ অলপ ধুই কৰি লৈ আজৰি হৈ লওঁগে আৰু বতৰটো ধুনিয়া আৰু এনে গৰমতে একদিন মানে তেনেকৈ ধুবলৈ কৰিবলৈ পাৰা নাই পটাপট ধুই কৰি লৈ আজৰি হৈ লৈ তাৰ পিছত আকৌ টিকলি ঘটৰ এক্সাম হৈ আছে তাৰ পিছত স্কুলো সোনকালে ছুটি হৈ যায় তাকে সোনকালে তেতিয়া আজৰি হ'লেহে আকৌ ভাত পানী বনাবলৈ হৈ যায় তাকে পটাপট যাওঁ আৰু ৰ'দটো ইমান ধুনিয়া নহয় আজি আকৌ ৰবব টেঙা এটা খাব লাগিব আৰু একদিন মানে কি হৈছে ডেইলি মানে টেঙা খাইয়ে থকা হৈছে বতৰটো ধুনিয়া আৰু এবাৰ মানে টেঙাকেইটা ধুনিয়া যোৱাবাৰ টেঙাখিনি মানে অকণ কোঠোৱা নিচিনা আছিলে যে ইমান খাব নোৱাৰি তাকে পটাপট মোৰ কামকেইটা কৰি মেলি লৈ আজৰি হৈ কৰি লওঁ তাৰপিছত আজি এবাৰতো নামঘৰ নাই নহ'লে আনকেইদিন মানে নামঘৰ বুলিয়ে দৌৰাদৌৰি হৈ থাকে আৰু একেদিন মানে বেক টু বেক ব্লগ মানে নতুন মোবাইলৰ পৰাই বনাই আছোঁ তাকে কেনেকুৱা হৈছে নাজানো নহ'লে আগৰ ভিডিঅ'বিলাকত মানে কি হয় চাউণ্ডটো অকণ কম হয় বুলি কয় যে সেইকাৰণে এতিয়া নতুন মোবাইলৰ পৰা ভিডিঅ' বনাইছোঁ যে কেনেকুৱা হৈছে চাউণ্ড টাউনবিলাক ভালে আহিছে নে নাই ক'বচোন নহ'লে মানে নিজেতো ইমান তেনেকৈ গম পোৱা নাযায় বাৰু পটাপট মই কাম বন কৰি আজৰি হৈ লওঁগৈ গৰমত খাবৰ কাৰণে এইফালে ঘৰৰে মৌচুমী আছিলে তাকে বনালোঁ চৰবত পটককৈ খাই লওঁ আৰু তাৰপিছতহে ভাতৰ যা যোগাৰ কৰিম আৰু গৰমো ইমান বেছি পৰাপক্ষত পাৰিলে মানে চৰবত তৰবত খুব খাই থাকিব লাগে দুপৰীয়া খাবলৈ সেইটো এটা টেঙা আনি থৈ দিয়া আছে তাকে এইটো পটাপট কাটি কৰি লওঁ আৰু এইফালে আজি ভাজিৰ কাৰণে আছে বনাবলৈ মৰিচা শাক এইখিনি সেই শ্ৰদ্ধা টিউচনলৈ যায় যে তাৰ পৰা দি পঠিয়াইছিলে একদম পুৰা ঘৰৰ মৰিচা পুলি তাকে এইখিনিকে বোলো ভাজি বনাওঁ বুলি ভাবিছোঁ আৰু গৰমো যিহেতু ইমান বেছি সেইকাৰণে দাইলতে বোলো লাও চাও তেনেকৈ দি দিম আৰু তাকে সিহঁতৰ কাৰণে কি ক'ত বনাওঁ তাকে পটককৈ মই আগতে শাক কেইডালমান ধুই লওঁ আৰু শাকো একে ঢেৰ দিছিলে এসোপাও তাকে ইয়াৰে অলপ মানে ধুই পেলাই এইখিনি অকণমান ভাজি বনাওঁ আৰু এইখিনি ধুই কৰি লৈ পেলাই পটককৈ টেঙাটো কাটি দিওঁ আৰু এইফালে টিকলি ঘৰটো স্কুলৰ পৰা আহি পালেহিয়ে যে আৰু সদায় মানে এইকেইদিন টেঙা খাই মানে টেঙাটোকেই মানে এটা মেইন হৈ গৈছে গৰমত টেঙাকৈ খাই থাকিবলৈ মন যায় যে পটককৈ টেঙাটো কাটি কৰি লওঁ আৰু এইখিনি শাককেইডালো পটককৈ ধুই লওঁ আৰু টেঙা কাটি থকা আৰু সদায় টেঙা খাই থকা ভিডিঅ'নো কি দেখোঁ মানুহবোৰ কি এজনী সদায় টেঙা খায় পটককৈ মই এইফালে ধুই পখালি লওঁ ৰ'ব এইফালে পটককৈ এইকেইডাল শাক মই ধুই কৰি লওঁ তাৰপিছতে টেঙাটো কাটোঁ আৰু এইফালে শাক চাক মানে বনালেও মানে ল'ৰা ছোৱালী নাখায় যে তাৰ কাৰণে আকৌ কিবা বেলেগ ভাজি চাজি এখন বনাব লাগিব আৰু মানে গৰমত এইবিলাক সদায়নো মাছ মাংসবিলাক কণী চনীনো কিমান খাই থাকিব ক'লেও নুশুনে বোলো চব্জি তব্জি তেনেকৈ খাব কৰিব লাগে আৰু এইফালে ভাতো বহাই থাকোঁ লগতে টেঙাটোও কাটি থাকোঁ আৰু এইকেইটা বনাই কৰি লৈ তাৰপিছতে আকৌ কেকৰ অৰ্ডাৰ এটা চাগে সেইটোও বনাব লাগিব তাকে তাৰ মাজতে কেনেকৈ কেকত মিলাব পাৰোঁ নোৱাৰোঁ জানো তাকে বনাই থাকোঁ চাই থাকোঁ আৰু এইকেইদিন মানে গৰমতে মানে ঠাণ্ডা পানী আৰু এনেকৈ ক'ল্ড ড্ৰিংকছ খাই থকা হৈছে যে একদম মাথাটো ভাঙি কৰি গৈছেগৈ আৰু এইফালে আমাৰ ৰবব টেঙা ৰেডি আৰু এইফালে টিকটিকলৈ জ্বলা নিদিয়াকৈ এইফালে বেলেগকৈ থৈ লৈছোঁ তাকে এতিয়া পটাপট খাই লওঁ আৰু টেঙা দেখি দেখি কাৰ লোভ লাগিছে টিকলি বোলে টিকলিকে ৰবব টেঙা খাই আছে কি চাইছা ভেবেলা চাইছে খাইছে টেঙা নে মিঠা টিকলি টেঙা নে মিঠা মিঠা খোৱা লোৱা সেইফালে চবকে খাবলৈ দি আহিছোঁ আৰু খাই লৈ পেলাই ময়ো পটককৈ চব্জি তব্জিবিলাক বনাওঁ ভাতকেইটা হৈ গ'ল দাইলকণো হৈ গ'ল তাকে চব্জিকণ এইখিনি শাককেইডাল আপুনি ধুই পখালি থৈছিলোঁ যে এইকেইডাল পটককৈ কাটি কুটি লওঁ আৰু লগতে মোক খায়ো থাকোঁ বনাই থাকোঁ নহ'লে মানে বহি লৈ পেলাই মানে খাই থাকিবলৈ সময় নাইকিয়া পটককৈ শাককেইডাল কাটি কুটি লওঁ ৰ'ব হেল্ল' গাইছ আমাৰ মায়ে চব্জি কাটিছে পাচলি খুতৰা মৰিচা শাক কাটি আছোঁ এইফালে ভাত বনি আছে মচুৰ দাইল আৰু আজি শাক ভাজি তুমি খাবানে শাক ভাজি আমাৰ টিকলিকে শাক খায় ন মানে পাচলি হয় অকণ আঁতৰলৈ যোৱা ইমান ওচৰৰ পৰা দেখুৱাইছে এতিয়া আমাৰ মায়ে কৰি আছে এইফালে বনালোঁ মচুৰ দালি লাও বিলাহী দি পেলাই এইফালে দাইল বনালোঁ মচুৰ দাইল তাৰপিছতে এইফালে এখন মৰিচা শাকৰ ভাজি আৰু তাৰে 3টামান এইফালে মাছ গোটাকৈ ভাজি ৰাখি দিছোঁ আৰু অতখিনি মানে এচৰীয়া শাক
আৰু গৈ পেলাই অকণমানহে ভাজি ওলাইছেগৈ গৈ পেলাই আকৌ এইফালে বনাই আছোঁ মাছৰ গুড়া ভাজি গৰৈ মাছৰ গুড়া ভাজি আৰু এইকণ হৈ গ'লে হৈ যাব আৰু বনাবৰ কাৰণে লৈছোঁ 1 কেজি কেক এটা আৰু তাৰ কাৰণে এফালে 1 কেজি কেক টিন এটা লৈছোঁ লগতে এফালে ৰিফাইন জোখ অনুসৰি এফালে পানী মেজাৰিং কাপ লগতে এফালে প্ৰিমিক্স এফালে বাউল গোটেইখিনি এখিনি যা যোগাৰ কৰি লৈছোঁ আৰু তাৰ কাৰণে গোটেইখিনি আৰু 1 কেজি কেক বনাবৰ কাৰণে এফালে প্ৰিমিক্স লৈছোঁ এটো 240 ml কাপৰে 2 কাপ লৈছোঁ এফালে প্ৰিমিক্স এফালে 1 কাপ লৈ ললোঁ আৰু 1 কাপ ললোঁ সম্পূৰ্ণ 2 কাপ ললোঁ প্ৰিমিক্স আৰু ইয়াতে এতিয়া জোখ অনুসৰি পানী দিম আৰু এটো কাপেৰে পানী মেজাৰ কৰি পেলা প্ৰিমিক্স লৈছোঁ কাৰণে এটো কাপেৰে 2 কাপ পানী ল'ব লাগিব মানে 2 কাপ সম্পূৰ্ণ নালাগে অলপ অলপকে মানে দি থাকিব লাগিব আৰু সেই হেইটো লগত এটো মানে মোৰ দুইটা মেজাৰিং মিলে হেতু কাৰণে এটোতে এটা অকনকে পানীখিনি দি যাম আৰু প্ৰতিটো প্ৰিমিক্সৰ মানে ব্ৰ্যান্ডত মানে পানী সবে বেলেগ বেলেগকে খায় যে কোনোবাটো হেৰিয়াত বেছিকেও খায় আৰু কোনোবাটো ব্ৰ্যান্ডত মানে পানী কম কমকে খায় সেইকাৰণে অকনকে পানী দি যাম লগতে এফালে বেটাৰটো ৰেডি কৰি যাম আৰু এফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এফালে বেটাৰটো লগত মই এফালে 2 কাপ পানী লৈছিল 1 কাপ সম্পূৰ্ণ খালে আৰু মানে এটো মগৰ সম্পূৰ্ণ মানে এমক আধা মগ মানে থাকি গ'ল কি গৈ পেলাই 1.5 মগ পানী খালে আৰু ইয়াতে এটা জোখ অনুসৰি 3-4 চামুচ মান দিম ৰিফাইন এটা ৰিফাইন খিনি দি পেলাই গুটেখিনি বেটাৰটো লগত মিক্স কেলম আৰু বনাই আছো মই এগলেছ কেক আৰু এগলেছ কেককটো আৰু তেনেকে বেলেগ কেকো দিবলে নাই প্ৰিমিক্স পানী আৰু ৰিফাইন দি দিলে ৰেডি হৈ যায় আৰু এফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এতিয়া আগতীয়াকে মই এফালে কেক টিনটো আৰু ৰিফাইন অকমান দি পেলাই গ্ৰীজ কৰিয়ে লৈছিলো আৰু ইয়াতে এতিয়া বেটাৰটো মই ট্ৰান্সফাৰ কৰি লম এফালে বেটাৰটো মই ট্ৰান্সফাৰ কৰি ললো আৰু এতিয়া এনেকে অকমান ডেপ ডেপ কৰি দিম যাতে এয়াৰ বাবলটো ওলাই যাব কাৰণে আৰু এফালে একদম পুৰা সাৱধানেৰে কেকটো পাতি দিলো আৰু এতিয়া এটো লিডটো বন্ধ কৰি লৈ পেলাই মিডিয়াম টু লো ফ্লেমত 30 পৰা 40 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিম আৰু এটো কেকটো অলৰেডি মানে ঠাণ্ডা হৈ গ'ল আৰু এতিয়া পটাপটাকে কেকটো ডিমোল্ড কৰি লওঁ আৰু এটো 1 কেজি ডৰেমন কেক হয় আৰু তাকে পটাপট মই কেকটো আইচিং কৰি লওঁ কৰি লৈ তাৰছত ডিজাইনটো বাৰু দেখুৱাই আছে এতিয়া কেকটো পেলেট নাইফখনৰ সহায়তে কেকটো পটাপট ডিমোল্ড কৰি লওঁ আৰু আগতীয়াকে কেকটো ঠাণ্ডা কৰি লৈছো তাৰ পিছতে কেকটো ডিমোল্ড কৰিছো নহলে গৰমে যদি এৰুৱা নহলে কেকটো ভাগি যোৱাৰ চান্স থাকিব পাৰে আৰু কেকটো চাওকচোন কিমান সফট হৈছে আৰু তলত কোনো বাটাৰ পেপাৰ বা একো পেপাৰ দিয়া নাই আৰু মোৰ প্ৰায়বোৰ কেকৰ ভিডিঅ'ত মই দেখুৱাই থাকো যে তলত মই কোনো বাটাৰ পেপাৰ বা একো ইউজ নকৰো এটা পটাপট কেকটো আইচিং কৰো আৰু কেকবোৰ মই আপোনালোকক যিমান পাৰো ডিটেইলত মানে দিবলৈ চাও কিন্তু তথাপিতো ভিডিঅ'বোৰ নাচাই পিছত আকৌ কমেন্ট কৰি থাকে যে কেকৰ ভিডিঅ' দিব ভিডিঅ'বোৰ ভালকে এবাৰ স্কিপ নকৰাকে চালেহে তেতিয়া গুটেখিনি মানে দেখা পোৱা যায় আৰু গুটেখিনি যিমান পাৰোতো মই আপোনালোকক ডিটেইলতে বুজাও আৰু কেকটো এতিয়া প্ৰথমতে মই 3টা লেয়াৰত কাটি লওঁ তাৰ পিছতে আইচিং কৰিম আৰু কেকৰ হাইটটো মানে দিবলৈ হলে 4টা লেয়াৰ কৰিলে হৈ যায় কিন্তু মই 3টা লেয়াৰতে কাটিছো আৰু এটা নেক্সট লেয়াৰটো পটাপট কাটি লওঁ আৰু আজি কেকটো মই বনাবলৈ গৈ আছো ডৰেমন 3D কেক হয় আৰু কেনেকৈ বনাম ভিডিঅ'টো চাই থাকক চাই থাকিলে সম্পূৰ্ণ শেষলৈকে তেতিয়া গম পাই থাকিব আৰু কেকটো এতিয়া মই 3টা লেয়াৰত কাটি ললো আৰু এতিয়া কৰো পটাপট আইচিং আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যি সকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশন পাই থাকে আৰু ফেলে কেকটো বনাবৰ কাৰণে ফেলে কেক বোৰ্ড এখন ললো আৰু ফাৰ্স্ট লেয়াৰটো দি দিলো দি পেলাই এতিয়া ইয়াতে জোখ অনুসৰি দিলো ক্ৰীম আৰু এটা পেলেট নাইফখনৰ সহায়তে চাৰিওফালে যাতে ক্ৰীমখিনি লাগে সেই অনুসৰি মানে চাৰিওপিনে ক্ৰীমখিনি একদম ধুনীয়াকৈ মিলাই যাম আৰু একদম সমান জোখত দিম যাতে কেকটো কেনিও তেৰাবেকা নহয় আৰু কেকটো সম্পূৰ্ণ আইচিং কৰা হৈ গ'ল আৰু পিছত কেতিয়াবা নেক্সট ভিডিঅ'ত মই আইচিং কৰা দেখুৱাম বাৰু আৰু এতিয়া পটাপট মই ডিজাইনটো বনাই লম আৰু প্ৰথমতে মই এডাল টুথপিক এডালে গোটেই ডিজাইনটো বনাই লৈছো তাৰ পিছতে এতিয়া মই লৈছো সৰু সাইজৰ ষ্টাৰ নজেলেৰে এতিয়া মই
আউটলাইনটো কৰি আছোঁ আৰু কেনেকৈ কৰি আছোঁ ভিডিঅ'টো চাই থাকক আৰু ইয়াতকৈও যদি ডিটেইলত চাবলৈ বিচাৰে তেনেহ'লে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত নিশ্চয় কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম আৰু ডৰেমন কেকটো 3D কিহৰ কাৰণে কৈ আছোঁ ভিডিঅ'টো চাই থাকিলে গম পাব আৰু লগতে এতিয়া মই গোটেইখিনি বনাই হৈ গ'ল লগতে হোৱাইট ক্ৰীমেৰে গোটেই আউটলাইনখিনি কৰি ল'লোঁ আৰু চকুকেইটা বনাই ল'লোঁ আৰু এখন স্ক্ৰেপাৰ এখনে চকুকেইটা ধুনীয়াকৈ ফিনিচিং স্মুথ কৰি ল'ম আৰু আপোনালোকৰ কেকৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াতো যদি কিবা কেকৰ কেতিয়াবা মই বনাওঁতে কাৰণে ভুল চুলো হ'ব পাৰে তেনেহ'লে আপোনালোকে দেখুৱাই দিলেহে তেতিয়া গম পাম ভুলবোৰ নহ'লে কেতিয়াবা নকলে কেনেকেনো গম পাম আৰু এতিয়া মই কেকটো সম্পূৰ্ণ বনাই হৈ গ'ল আৰু এতিয়া ৰঙা ক্ৰীমখিনি দি দিলোঁ আৰু আজি কেকৰ ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিবা যদি ভুল চুল হৈছে তেনেহ'লে দেখুৱাই দিব তে মই শুধৰাবলৈ চেষ্টা কৰিম কাৰণ কিবা কিবি ভুলো হ'ব পাৰে আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই